ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 27 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব আজি ৰাতি 11:13 পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি বিয়লি 5:51 পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:43 পৰা 9:16 পৰ্যন্ত, আকৌ 10:38 পৰা 12:59 পৰ্যন্ত, আকৌ 1:40 পৰা 2:51 পৰ্যন্ত, আকৌ 3:34 পৰা 4:50 পৰ্যন্ত, আকৌ 5:41 পৰা 6:52 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:49 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:08। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছামতে কিছু কাম কৰিলে আপুনি মানসিক শান্তি পাব। গতিকে আপোনাৰ ইচ্ছামতে কিছুমান আজি কাম হাতত লওক, যাৰ দ্বাৰা আপুনি আগুৱাই যাব পাৰিব আৰু আপোনাৰ নিজৰ আত্মবিশ্বাসো আজি বৃদ্ধি কৰিব পাৰিব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেনেহ'লে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ য'ত পৰণাচি আজি চেষ্টা কৰক, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ আজি সম্ভাৱনা থাকিব আৰু আপুনি সামৰ্থ্য অনুসৰিহে কাৰোবাক প্ৰতিশ্ৰুতি দিয়াৰ ব্যৱস্থা কৰিব বা দিব। যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেনেহ'লে আপোনাৰ সিদ্ধান্ত আজি ভাল। এই ক্ষেত্ৰত আপুনি আগবাঢ়িলে আপোনাৰ ঘৰত আজি ইতিবাচক পৰিৱৰ্তনো দেখা পাব। নিজৰ সফলতা লাভ কৰিবলৈ আজি নিয়ম মানি চলাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। সেইবাবে আনৰ পৰামৰ্শক আপুনি গুৰুত্ব সহকাৰে বিবেচনা কৰক আৰু আপুনি সেইমতে আগুৱাই যাওক আৰু অপ্ৰয়োজনীয় যিবোৰ কথা বতৰা আছে বা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰৰ পৰা সম্পূৰ্ণ নিজকে আঁতৰাই ৰাখক। ইয়াৰ ফলত আপোনাৰ আজি নিজৰ সফলতা নিজে দেখিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপোনাৰ হঠাতে খৰচ বৃদ্ধি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব যে আপোনাৰ বহুখিনি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। ব্যৱসায়ৰ লগত জড়িত মহিলাসকলে আজি নিজৰ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ এই সময়ত তেওঁলোকৰ গ্ৰহৰ অৱস্থান উপকাৰী অৱস্থাত আছে আৰু তেওঁলোকে যদি নিজৰ ব্যৱসায় আগবঢ়াই লৈ যায় তেনেহ'লে তাৰ পৰা ভাল ফল পোৱা দেখা যাব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ সৈতে জড়িত ব্যৱসায়সমূহত বিশেষভাৱে আগবাঢ়িবলৈ আজি যত্ন কৰক, কাৰণ সেইবোৰতো আপোনালোকৰ আজি ভাল লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি আপোনাৰ গুৰুত্বপূৰ্ণ পদবী লাভ কৰিব আৰু আপোনালোকে আজি নিজৰ দায়িত্ব নিজে পালন কৰি আপোনাৰ বিষয়াসকলৰ পৰা আপুনি প্ৰশংসাও লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ নতুন ঠাইলৈ যোৱাৰ ইচ্ছা আছিলে সেইবোৰ আপোনালোকৰ সফল হোৱা দেখা গৈছে। গতিকে আপুনি নতুন ঠাইলৈ গৈ আপোনাৰ নিজৰ কৰ্ম ব্যৱস্থা আগবঢ়াবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বিবাহিত জীৱনত কোনো বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ বিবাহিত ক্ষেত্ৰত উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু বেলেগৰ যদি হস্তক্ষেপ হয় তেনেহ'লে আপোনাৰ এই ক্ষেত্ৰত বিসংগতিৰ সৃষ্টি হ'ব। গতিকে কোনো বাহিৰা মানুহকে আপোনাৰ পৰিয়ালত বা আপোনাৰ নিজৰ ব্যক্তিগত সম্পৰ্কত প্ৰৱেশ কৰিব নিদিব, নহ'লে তেওঁলোকে আৰু আপোনালোকৰ ব্যৱস্থাটো বেয়া কৰিব আৰু আপোনালোকৰ সম্পৰ্কত পুনৰ আপোনালোকৰ বাদ বিবাদৰ সৃষ্টি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকৰ নিজৰ যি সমস্যা আছে সেইবোৰ আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি কৰিব আৰু আপোনালোকে ইতিবাচক ফলাফলো লাভ কৰিব। ঘৰৰ ব্যৱস্থা আজি ইতিবাচক কৰি ৰাখিবলৈ আপোনালোকে আজি সুসংগঠিত হ'ব লাগিব আৰু একেলগে বহি যিকোনো পাৰিবাৰিক বিষয় সমাধান কৰাৰ চেষ্টা কৰক, নহ'লে আপোনালোকৰ বেলেগৰ ফলত বা বেলেগৰ হস্তক্ষেপৰ ফলত আৰু অধিক আপোনালোকৰ নেতিবাচক হৈ উঠিব পাৰে। সেইবাবে পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে সেই একে ব্যৱস্থা গ্ৰহণ কৰক। সকলোৰে সৈতে একেলগে আপোনালোকে বহি বা আলোচনাৰ মাধ্যমেৰে সমাধান কৰি লওক। ইয়াৰ দ্বাৰা আপোনালোকে পাৰিবাৰিক সুখ শান্তি পুনৰ লাভ কৰিব আৰু সম্পৰ্কটো মধুৰতাৰ সৃষ্টি হ'ব।
প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধান হৈ চলিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সম্পৰ্কত কিবা নহয় কিবা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে বা আপোনালোকৰ ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে একেলগে আগবাঢ়িবলৈ যত্ন কৰক যাতে আপোনালোকৰ কোনো ধৰণৰ সমস্যা সৃষ্টি নহয়। বতৰ সলনি হোৱাৰ বাবে আজি আপোনালোকৰ কাহ চৰ্দি আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ অসম্ভৱ কাম সম্পন্ন কৰিবলৈ যত্ন কৰক, গতিকে আপোনাৰ ইয়াৰ ফলত অদ্ভুত সফলতাও আপুনি লাভ কৰিব, যাৰ ফলত আপোনালোকৰ আজি আত্মবিশ্বাস উচ্চ অনুভৱ কৰিব। সংবাদ মাধ্যম বা ফোন যোগে আপোনাৰ কিছুমান বিশেষ তথ্য লাভ কৰি আজি আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক কিছুমান তথ্য আহৰণ কৰিবলৈ গৈ আছে, গতিকে আপোনাৰ নিজৰ ভৱিষ্যত আজি ভাল কৰিবলৈ বিশেষভাৱে যত্ন কৰক। আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতিও আজি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব, ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পোৱাটো সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰ আজি সমাধান হৈ আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হোৱা দেখা যাব। বন্ধু বা ঘনিষ্ঠ আত্মীয়ৰ বাবে আজি আপোনাৰ ধনৰ ক্ষতি হ'ব পাৰে, গতিকে নিজৰ টকাৰ ক্ষেত্ৰত যিবোৰ সিদ্ধান্ত আছে সেইবোৰ নিজে ল'বলৈ যত্ন কৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু কোনো ধৰণৰ আজি ঋণৰ লেনদেন নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশতো কিছুমান অসুবিধাৰ সৃষ্টি হ'ব। চিন্তা আৰু বুজাবুজিত অত্যাধিক সময় খৰচ কৰি আজি আপোনালোকে বহু গুৰুত্বপূৰ্ণ যিবোৰ সুযোগ আছে সেইবোৰ হেৰুৱাব পাৰে, গতিকে আপোনালোকে নিজৰ চিন্তাত ইমান সময় নকটাব আৰু সিদ্ধান্ত ল'বলৈ আপোনালোকে অলপ খৰতকীয়া কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সফলতা অতি সোনকালে লাভ কৰিবলৈ সক্ষম হ'ব। কিছুমান সমস্যা আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি দেখা পাব, কিন্তু আপোনাৰ নিজৰ প্ৰচেষ্টাৰে সেইবোৰ পৰিস্থিতি অনুকূল কৰি তুলিবলৈ আপুনি সক্ষম হ'ব আৰু পুনৰ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত পৰিৱেশ সুসংগঠিত হৈ পৰিব। কাম কৰা মহিলাসকলৰ বাবে আজি সময় কঠিন যেন লাগিব, কিন্তু আপোনালোকে যদি সুসংগঠিত হৈ থাকে আৰু কামৰ ক্ষেত্ৰত বিশেষভাৱে মনোযোগ দিয়ে তেনেহ'লে কামবোৰ অতি সোনকালে সম্পন্ন হোৱা দেখা পাব আৰু লগতে আপোনালোকৰ মানসিক চাপো নাইকিয়া হ'ব। নিয়োজিত লোকৰ ওপৰত নতুন দায়িত্ব আহিব, গতিকে বিষয়াৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখক আৰু আপুনি সেইবোৰ যদি কামবোৰ যদি পূৰণ কৰিব পাৰে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনাৰ নিজৰ কামত বিশেষভাৱে মনোযোগ দিয়ক, কামবোৰ কেনেদৰে সম্পন্ন হ'ব তাৰ প্ৰতি আজি যদি আপোনালোকে মনোযোগ দিয়ে তেনেহ'লে অতি সোনকালে কামবোৰ সম্পন্ন হোৱাৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক সুখ শান্তি আজি দেখা পাব, ইয়াৰ ফলত মনত আপোনালোকৰ আনন্দ থাকিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশত ইতিবাচক পৰিৱৰ্তনে সকলোকে সুখ শান্তিৰ পৰিৱেশৰ সৃষ্টি হ'ব, ইয়াৰ ফলত সকলোৱে মানসিকভাৱে সকাহ অনুভৱ কৰিব। আৰু পাৰিবাৰিক ক্ষেত্ৰত আজি বিশেষ কিছুমান অনুষ্ঠানৰ আয়োজন হ'ব পাৰে, যাৰ ফলত সকলো সদস্যই আজি সহযোগিতা আগবঢ়াব আৰু ইয়াৰ ফলত পাৰিবাৰিক দিশত আপোনালোকৰ পুনৰ মধুৰতাৰ সৃষ্টি হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আজি এক বিশেষ কামে আপোনালোকক আজি সুসংগঠিত কৰিব আৰু লগতে পাৰিবাৰিক দিশত আপোনালোকক আগবঢ়াই লৈ যোৱাটো সহায় কৰিব আৰু ইয়াৰ ফলত জ্যেষ্ঠ সদস্যসকলেও আপোনাৰ যি কাৰ্যকলাপ থাকিব সেইবোৰৰ প্ৰতি সঁহাৰি দিব আৰু তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰি আগবাঢ়ি যোৱাত সফল হ'ব আৰু আনেও আপোনালোকৰ পাৰিবাৰিক দিশত আজি কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে মনত ৰাখিব যে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেইবাবে নিজকে সুসংগঠিত কৰি প্ৰেমৰ সংগীৰ সৈতে ইতিবাচক হৈ থাকক আৰু তেওঁলোকক বিশ্বাস কৰক আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব, নহ'লে আপোনালোকৰ অযথা সমস্যাৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু পেটৰ সমস্যাৰ ফলত আজি আপোনালোকে অলপ অশান্তি অনুভৱ কৰিব পাৰে, গতিকে নিজৰ যত্ন নিজে ল'বলৈ চেষ্টা কৰক আৰু খাদ্যাভ্যাসত বিশেষভাৱে গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে আপোনালোকে আগুৱাই যাবলৈও সফল হ'ব। আৰু আপোনালোকে স্বাস্থ্যৰ বিভিন্ন যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক, ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু আপোনালোকে নিজকে সতেজতাও অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি নিজৰ ভিতৰতে আচৰিত শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব আৰু আয়ৰ পৰিস্থিতিও আজি আপোনাৰ উন্নত হোৱা দেখা যাব, কিন্তু মনত ৰাখিব যে সঠিক সময়ত কৰা কামবোৰৰ দ্বাৰা আপুনি সুখদায়ক আৰু ভাল ফলাফল পাব, গতিকে নিজকে সুসংগঠিত কৰি ৰাখি আপুনি সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক।
বন্ধু এজনৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ খবৰ লাভ কৰি আজি আপোনালোকৰ দিনটো সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব আৰু আপোনালোকে বহু ধৰণৰ আজি তথ্য আহৰণ কৰিবলৈ সক্ষম হ'ব। অন্য কামত ব্যস্ত থকাৰ বাবে আজি আপোনাৰ ব্যক্তিগত কাম আধৰুৱা হৈ থাকিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ নিজৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম কাজ আছে সেইবোৰ প্ৰথমতে সংগঠিত কৰক, তাৰপিছতহে আন কামত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। আৰু আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুৰ নথি-পত্ৰসমূহ সুৰক্ষিত স্থানত ৰাখক, নহ'লে সেইবোৰ হেৰুৱাৰ ফলত আপোনাৰ নিজৰে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু সামৰ্থ্যতকৈ অধিক কাম কৰিলে আজি আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব। গতিকে সামৰ্থ্য অনুসৰি কাম কৰক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি ভালদৰে ধ্যান দিয়ক। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ নিৰ্দেশনাত এটা বিশেষ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপোনাৰ ব্যৱসায়িক পৰিস্থিতি তেওঁৰ সৈতে অৱগত কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ পৰামৰ্শৰ প্ৰয়োজন হ'ব তেওঁ আগবঢ়াব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আগবাঢ়ি যোৱাত সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল অৰ্ডাৰ লাভ কৰি আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব, কিন্তু সময়মতে কামবোৰ সম্পূৰ্ণ কৰিলে আপোনালোকৰ বাবে ব্যৱসায়িক উন্নতিও থাকিব। গতিকে আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি আপুনি কামবোৰ কৰি যাওক। ইয়াৰ দ্বাৰা আপুনি ব্যৱসায়িক দিশত ভাল ফলাফল লাভ কৰিব। সম্পত্তিৰ লগত জড়িত বহু ধৰণৰ যি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কাম হ'ব, ইয়াৰ দ্বাৰা আপোনালোকে এইবোৰ ক্ষেত্ৰতো আগবাঢ়িবলৈ সক্ষম হ'ব আৰু কৰ্মচাৰীসকলকো সুসংগঠিত কৰি তেওঁলোকক কামৰ দায়িত্ববোৰ বুজাই দিয়ক, যাতে তেওঁলোকেও কামবোৰ কৰি সকাহ অনুভৱ কৰিবলৈ সক্ষম হয়। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ নিজৰ কামবোৰ কৰি তেওঁলোকে আজি সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশো ভাল হোৱা দেখা যাব। গতিকে নিজৰ কামত ভালদৰে আপোনালোকে মনোনিৱেশ কৰক, তেতিয়াহে আপোনালোকৰ বাবে ভাল ফল আহিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা ঘৰত সুশৃংখলা বজাই ৰাখিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰত সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। গতিকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে আজি অলপ আগ্ৰহ প্ৰকাশ কৰক, যাতে সকলো সদস্যই আজি আনন্দ কৰিব পাৰে আৰু ঘৰৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ আপোনালোকে ভালদৰে মিলিত হৈ আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আৰু লগতে আলোচনাৰ মাধ্যমেৰে এইবোৰ সমাধান কৰক আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ সৈতে থকা আপোনালোকৰ ইতিবাচক চিন্তা চৰ্চাই আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰাত আপোনালোকে সক্ষম হ'ব। আজি আপুনি বিপৰীত লিংগৰ বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ পুনৰ ঘূৰি আহিব আৰু আপোনালোকৰ সম্পৰ্কটো ভাল বন্ধুত্ব গঢ় লৈ উঠিব। গতিকে আজি বন্ধুৰ লগত আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভালে দেখা গৈছে। আপোনালোকে প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ মাজত ইতিবাচক আলোচনাৰ মাধ্যমেৰে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। নেতিবাচক আৰু মানসিক চাপৰ পৰিস্থিতিত আপোনাৰ মনোবল কমি যাবলৈ নিদিব, নহ'লে আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব বা অৱনতি দেখা পাব। গতিকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে বহুখিনি স্বাস্থ্য সম্বন্ধীয় যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব আৰু স্বাস্থ্যৰ নীতি নিয়ম যিবোৰ আছে সেইবোৰ মানি চলক আৰু সুষম খাদ্য গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য উন্নত কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ঘৰৰ ৰক্ষণাবেক্ষণ আৰু বিলাসী সামগ্ৰীৰ বজাৰ কৰাত আপুনি এক আচৰিত দিন কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু সকলো সদস্য আজি আনন্দ লাভ কৰিব। সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে আজি আপোনাৰ উপকাৰী যোগাযোগসমূহ বৃদ্ধি পাব আৰু লগতে আপোনালোকে সমাজ সম্পৰ্কীয় যিবোৰ দায়িত্ব আছে সেইবোৰ সুকলমে যদি পালন কৰে তেনেহ'লে আপোনাৰ সমাজত আজি সন্মান বৃদ্ধি পোৱাও দেখা যাব। পাৰিবাৰিক আৰু সামাজিক সমস্যাত আপোনাৰ আজি মধ্যস্থতা তেওঁলোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ গুৰুত্ব আজি বৃদ্ধি পাব দুয়োটা ক্ষেত্ৰতে আৰু কিছুমান গুৰুত্বপূৰ্ণ সফলতা আজি লাভ কৰি আপোনাৰ আজি মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু এই সময়ত আপোনাৰ আৰ্থিক অৱস্থাত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু মানসিক চাপ এই ক্ষেত্ৰত নল'ব। শীঘ্ৰে সমাধান পাব এই সমস্যাবোৰৰ। গতিকে আপুনি নিজকে সুসংগঠিত কৰি আগবাঢ়ি যাওক আৰু খৰচ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি নিজৰ দায়িত্ব নিজে বুজি লওক আৰু সেইবোৰৰ প্ৰতি মনোযোগ দিয়ক, যাতে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ভাল উন্নতি কৰিবলৈ সক্ষম হয়। কৰ্মচাৰী গাফিলতিৰ বাবেও কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি আপোনালোকে নজৰ দিব, তেওঁলোকক ভালদৰে তেওঁলোকৰ কামৰ দায়িত্ব দেখুৱাই দিব আৰু তেওঁলোকক কেনেদৰে কামবোৰ কৰিলে আপোনালোকে ভাল ফল পাব সেইবোৰৰ প্ৰতি গুৰুত্ব দি চলিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক লোকচানৰো সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ নতুন বিনিয়োগ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ সময়
বিনিয়োগৰ কাৰণে অনুকূল নহয়। অংশীদাৰিত্ব ব্যৱসায়ৰ বাবে আগবঢ়া যিসকল আছে তেওঁলোকৰ বাবে বৰ্তমান সময়খিনি ভাল, গতিকে আপোনালোকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যাওক আৰু নতুন যিবোৰ সিদ্ধান্ত আছে সেইবোৰ ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। কোনো সৰু সৰু বিষয়ক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে সৰু সৰু বিষয়বোৰ যদি আওকাণ কৰি চলে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনালোকে দুয়োজনে মিলিত হৈ আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত পৰিচালনা কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালতো সুখদায়ক পৰিস্থিতিৰ বা পৰিৱেশৰ সৃষ্টি হ'ব। আৰু এটা কথা আজি মনত ৰাখিব, ঘৰৰ কথাবোৰ যাতে কোনো কাৰণতে ওলাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব, অন্যথা বাহিৰা মানুহে আপোনালোকৰ পৰিয়ালত ক্ষতি কৰাৰ সম্ভাৱনা থাকিব। গতিকে পাৰিবাৰিক দিশত যদি কিবা সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। কোনো কাৰণতে যাতে পাৰিবাৰিক দিশবোৰ আপোনালোকে আওকাণ কৰি নচলিব, কাৰণ পাৰিবাৰিক সুখ শান্তিৰ লগত আপোনাৰ নিজৰ ব্যক্তিগত জীৱনো জড়িত হৈ আছে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে সকলোৱে চেষ্টা কৰিব যাতে সকলোৱে শান্তি লাভ কৰে আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি আজি আপোনালোকে অলপ গুৰুত্ব দিব যাতে আপোনালোকৰ সম্পৰ্কৰ কোনো ধৰণৰ অৱনতি নঘটে, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত যদি বেয়া প্ৰভাৱ দেখা পায় তেনেহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে। সেইবাবে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে সকলো সমস্যা সমাধান কৰাৰ যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। এই সময়ত আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে, গতিকে কিছু সময় ধ্যানত কটাওক। ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক দিশত আৰু মানসিক দিশত দুয়োটা দিশতে উন্নতি দেখা পাব আৰু লগতে আপোনালোকে পদ্ধতিগত ৰুটিন অৱলম্বন কৰক যাতে আপুনি সুস্থ হৈ থাকে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ইতিবাচক কাম কাজবোৰ যদি আপোনালোকে ৰাখে তেনেহ'লে আপুনি শাৰীৰিক দিশত আৰু মানসিক দিশত দুয়োটা দিশতে সুখী অনুভৱ কৰিব আৰু পৰিয়ালৰ এজন সদস্যৰ সমস্যা সমাধানত আজি আপুনি অৰিহণা যোগাওক। ইয়াৰ দ্বাৰা আপুনি তেওঁলোকৰ সমস্যাবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ গুৰুত্বও বৃদ্ধি পাব। আপুনি নিজৰ আত্মবিশ্বাসেৰে যিকোনো কঠিন পৰিস্থিতি আজি অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ আজি আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। অপ্ৰয়োজনীয় খৰচে আজি আপোনাক আমনি কৰিব পাৰে, গতিকে ভাৰসাম্য ৰক্ষা কৰি চলক আৰু লগতে বাজেট অনুসৰি চলিবলৈ যত্ন কৰক। আৰু সৰু কথা এটাক লৈ ডাঙৰ কাজিয়াৰো সৃষ্টি হ'ব পাৰে, গতিকে আপুনি অসাৰ কথাবোৰত একেবাৰে আজি গুৰুত্ব নিদিব, যাৰ ফলত আপুনি শান্তিপূৰ্ণভাৱে দিনটো আজি কটাবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি নিজকে প্ৰমাণ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব, গতিকে বৰ্তমান সময়ত ভৱিষ্যতৰ যিকোনো কামৰ পৰিকল্পনা কৰাটো ভাল হ'ব আৰু সেইমতে আপোনালোকে ব্যৱসায়িক কাৰ্যকলাপ ৰাখক আৰু যিবোৰ কাম আপোনালোকে আধৰুৱা কৰি থৈছিলে সেইবোৰ কামত বিশেষভাৱে আজি গুৰুত্ব দিয়ক, সেইবোৰ আপোনালোকৰ সফলতা অৰ্জন কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত কৰ্মচাৰীসকলকো আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰক, তেওঁলোকৰ সৈতে আপুনি পৰিকল্পনাবোৰ কৰক যাতে ব্যৱসায়িক দিশত আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হয়। আৰু আজি আপোনালোকৰ কৰ্মচাৰীসকলেও তেওঁলোকে সহযোগিতা আগবঢ়াব, ইয়াৰ ফলত আপুনি আজি সুখী অনুভৱ কৰিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি অধিক তথ্য গ্ৰহণ কৰি তেওঁলোকে যদি আগবাঢ়ি যায় তেনেহ'লে সম্পত্তিৰ ব্যৱসায়ত তেওঁলোকে সফলতা লাভ কৰিব, লগতে তেওঁলোকে লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ পত্নীৰ সৈতে বজাৰ আৰু মনোৰঞ্জনত বহুত সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আজি বজাৰ কৰি আজি আপোনাৰ পত্নী সুখী অনুভৱ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ ভাল খবৰে সকলোকে আজি আনন্দিত কৰি তুলিব। ইয়ে আপোনালোকৰ পৰিয়ালত এক উৎসৱৰো সৃষ্টি কৰিব আৰু আপোনালোকে ঘৰতে আজি এক অনুষ্ঠানৰ আয়োজন কৰক যাতে সকলোৱে আজি আনন্দ কৰিবলৈ সক্ষম হয় আৰু সকলোৰে বাবে আজি ভালদৰে আপোনালোকে পৰিচালনা কৰক। সকলোৰে যি সমস্যা আছে সেইবোৰ সমাধান কৰাত আজি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত আৰু অধিক সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে প্ৰেমিক প্ৰেমিকাই আজি দিনটো ভালদৰে কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা তেওঁলোকে ভৱিষ্যতেও তেওঁলোকে কেনেদৰে আগবাঢ়িব সেই তাৰ প্ৰতিও এক ভাল দৃষ্টি ৰাখিবলৈ সক্ষম হ'ব। পেটৰ লগত জড়িত যিকোনো সমস্যাৰ বাবে আজি আপোনাৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মিব পাৰে, গতিকে ভজা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক আৰু স্বাস্থ্যসন্মত যিবোৰ খাদ্যাভ্যাস আছে সেইবোৰ ৰাখক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যোৱাত সফল হ'ব আৰু লগতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি ভাল ৰাখিব পাৰে বা নীতি নিয়ম যদি ভালদৰে বজাই ৰাখিব পাৰে তেনেহ'লে আপোনালোকে শাৰীৰিক দিশত সতেজতা অনুভৱ কৰিব, যাৰ দ্বাৰা আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পোৱা দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 9।
এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিস্থিতি অনুকূল হৈ আছে, গতিকে আপোনাৰ দিনটো আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰো আজি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কাম নিজাববীয়াকৈ হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পাই আজি আনন্দিত হ'ব, গতিকে তেওঁলোকক আগবাঢ়ি যোৱাত আপুনি আজি সহায় কৰক, তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত যত্ন কৰক। ইয়াৰ দ্বাৰা তেওঁলোকেও মানসিকভাৱে সকাহ অনুভৱ কৰিব। গোটেই দিনটোৰ ব্যস্ততাই আজি আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা কৰি তুলিব, গতিকে আপুনি জিৰণি ল'বলৈ চেষ্টা কৰক আৰু লগতে আপোনাৰ কামবোৰ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত ভাগ কৰিবলৈ যত্ন কৰক, যাতে আপোনাৰ কামবোৰ সহজে সম্পন্ন হয় আৰু লগতে আপুনি যাতে কোনো ধৰণৰ স্বাস্থ্য দিশত কোনো ধৰণৰ বাধা যেন অনুভৱ নকৰে। মনত ৰাখিব, আজি যিকোনো ঘৰৰ গুৰুত্বপূৰ্ণ বিষয় আজি ৰাজহুৱা হ'ব পাৰে, গতিকে যত্ন কৰিব যাতে আপোনালোকৰ ঘৰৰ কোনো ধৰণৰ বিষয় যাতে বাহিৰতে ওলাই নাহে। এইবোৰ সমস্যা আপোনালোকে ঘৰতে সমাধান কৰি ল'লে ভাল হ'ব। আজি আপোনাৰ নেতিবাচক চিন্তাধাৰাই আপোনাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে, গতিকে আপোনালোকে যিবোৰ নেতিবাচক প্ৰৱণতা থকা ব্যক্তি তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক, যাতে আপোনালোকৰ মনোভাৱো নেতিবাচকবোৰ আঁতৰি যায় আৰু ইতিবাচক মানুহৰ সংগ লাভ কৰক। কৰ্মচাৰীৰো কৰ্মক্ষেত্ৰত সামগ্ৰীৰ মানদণ্ডৰ ওপৰত আজি তীক্ষ্ণ দৃষ্টি ৰাখক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিব আৰু অসাৱধানতাৰ বাবে কিছুমান লোকচান হোৱাৰো সম্ভাৱনা আছে, গতিকে ভালদৰে আপোনালোকে সাৱধানে ব্যৱসায়িক স্থিতিবোৰ ৰাখিবলৈ যত্ন কৰিব আৰু কৰ্মচাৰীসকলৰ সৈতে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়ি গ'লে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। আজি আপোনালোকে গ্ৰাহকৰ লগত লেনদেন কৰোঁতে অলপ সাৱধান হ'ব, কাৰণ কিছুমান ভুল কামে আপোনালোকৰ ব্যৱসায়িক পৰিস্থিতি বিনষ্ট কৰিব পাৰে আৰু সন্মানো হানি হ'ব পাৰে, গতিকে বৰ্তমান সময়ত আপোনালোকে ব্যৱসায়িক স্থিতিবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব। ঘৰ আৰু ব্যৱসায়ত ভাল সমন্বয় থকাৰ ফলত আজি আপোনালোকৰ ঘৰৰ পৰিৱেশো মধুৰতাপূৰ্ণ হৈ উঠিব আৰু স্বামী স্ত্ৰীৰ মাজতো আপোনালোকৰ আজি ভাল প্ৰভাৱ দেখা পাব। গতিকে আজি আপোনালোকে ঘৰৰ ক্ষেত্ৰত অলপ সুসংগঠিত হওক আৰু লগতে কামৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ যদি কোনোবা সদস্যৰ প্ৰয়োজন হয়, তেনেহ'লে আপোনালোকে ঘৰৰ সদস্যকে জড়িত কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনাৰ কামবোৰতো অতি সোনকালে সম্পন্ন হোৱা দেখা পাব। গতিকে আজি আপোনালোকে ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা সকলো সদস্যই আজি আনন্দ লাভ কৰিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব। ইয়ে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰাত সহায় কৰিব আৰু লগতে আগবাঢ়ি যোৱাটো তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। অত্যাধিক কামৰ বাবে আজি আপোনালোকৰ বিষৰ সমস্যা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি যদি উচিত চিকিৎসা গ্ৰহণ কৰে তেনেহ'লে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে দৈনন্দিনভাৱে ব্যায়াম আদি কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে শাৰীৰিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। আজি আপোনালোকে যদি নিজৰ স্বাস্থ্য নিজে ভালকৈ ৰখাত গুৰুত্ব দিয়ে, তেনেহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তনে দেখা দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰে আজি আপুনি নিজৰ কাম কৰাতকৈ আনৰ কাম কৰাত সহায় কৰক আৰু ইয়াৰ ক্ষেত্ৰত আপুনি অধিক সময় খৰচ কৰক। ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতে যোগাযোগৰ উৎসসমূহ ভাল কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সম্পৰ্কও ভাল হ'ব আৰু আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। নিজৰ ভৱিষ্যত পৰিকল্পনাত আজি যুৱক যুৱতীসকলে ব্যস্ত হোৱাটো ভাল হ'ব, কাৰণ ভৱিষ্যতে তেওঁলোকে কেনেদৰে আগবাঢ়িব সেইবোৰ ক্ষেত্ৰত যদি আজি গুৰুত্ব দিয়ে তেনেহ'লে তেওঁলোকৰ বাবে সকাহ অনুভৱ কৰাৰ সময় আহি পৰিছে। খৰখেদা আৰু অত্যাধিক উত্তেজিত হোৱাৰ বাবে আজি আপোনাৰ কামবোৰ সম্পূৰ্ণ হোৱাৰ ঠিক আগতে নষ্ট হৈ যাব পাৰে, গতিকে কামবোৰ কৰোঁতে অলপ শান্তি ৰাখিবলৈ যত্ন কৰিব আৰু ইতিবাচক চিন্তাধাৰা ব্যক্তিৰ লগত বেছিকৈ আপোনালোকে আজি সংগ লাভ কৰিবলৈ যত্ন কৰিব। নহ'লে নেতিবাচক চিন্তাধাৰা ব্যক্তিৰ লগত যদি সংগ লাভ কৰে তেনেহ'লে আপোনাৰ কামবোৰত আজি বাধাৰ সৃষ্টি হ'ব আৰু সকলো দিশত আপোনাৰ নেতিবাচক ফলাফলে লাভ কৰিব। সেইবাবে ইতিবাচক মানুহৰ সংগ লাভ কৰক আৰু নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক আৰু সকলো সিদ্ধান্ত আজি নিজে ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব আৰু খং আৰু ইগ' নিয়ন্ত্ৰণ কৰি চলক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। আজি আপোনাৰ ব্যৱসায়ত ভাগ্য সম্পূৰ্ণ আপোনাৰ পক্ষত আছে, গতিকে আপোনাৰ কামবোৰ স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব, কিন্তু খৰখেদা একেবাৰে নকৰিব। ধৈৰ্য বজাই ৰাখি কামবোৰ সম্পূৰ্ণ কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ইতিবাচক পৰিৱৰ্তন দেখা পাব। কৰ্মচাৰীসকলৰ ওপৰতো আজি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ বাবে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে তেওঁলোকক সুসংগঠিত কৰি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপতে আপুনি চকু দিব।
স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি বেয়া হ'বলৈ নিদিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সম্পৰ্কত যদি নেতিবাচক প্ৰভাৱ পৰে, ইয়াৰ প্ৰভাৱ আপোনালোকৰ ঘৰতো পৰিব, যাৰ ফলত পৰিয়ালতো আপোনালোকৰ কিছুমান বেয়া পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। এইবাবে আপোনালোকৰ ভাল সম্পৰ্ক বজাই ৰাখি পাৰিবাৰিক দিশতো সুখ শান্তি আনিবলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভালদৰে আপোনালোকে সম্পৰ্ক ৰক্ষা কৰি চলিলে তেওঁলোকে আপোনাৰ বিভিন্ন কামত তেওঁলোকে সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। আৰু ঘৰৰ পৰিৱেশ যদি আপোনালোকে ভাল কৰি চলে তেনেহ'লে আপোনালোকে পৰিয়ালত আজি সময় কটাই সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিব, যাতে ভৱিষ্যতে আপোনালোকে আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি পৰিয়ালৰ অনুমোদন লাভ কৰিলে আজি আপোনালোকৰ ভাল হ'ব, গতিকে আজি প্ৰেমৰ সম্পৰ্কবোৰ আপোনালোকৰ পৰিয়ালত অৱগত কৰক আৰু বৰ্তমান সময়ত আপোনালোকৰ পৰিয়ালেও আপোনালোকৰ সম্পৰ্কত অনুমোদন দিব আৰু বিবাহলৈ ৰূপান্তৰিত হোৱাৰো সুযোগ পাব। ইয়াৰ ফলত আপোনালোকে আজি দুয়োজনে সকাহ অনুভৱ কৰিব আৰু আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখা পাব। মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ আজি যত্ন কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ মূৰৰ বিষৰ সম্ভাৱনা আছে। গতিকে যোগাসন, মৰ্ণিং ৱাক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু আপুনি স্বাস্থ্য ৰক্ষাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিব পাৰিলে আপুনি শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু ইয়ে আপোনালোকক আগবাঢ়ি যোৱাটো সহায় কৰিব আৰু কৰ্মক্ষমতা বৃদ্ধি কৰাটো সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি আপুনি কোনো ধৰণৰ ঘৰৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ পৰিকল্পনা কৰিছে তেনেহ'লে বাস্তুৰ নিয়ম ব্যৱহাৰ কৰাটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি নহয়। সকলো সময়তে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ সক্ষম হ'ব। আজি আপুনি ঘনিষ্ঠ মানুহৰ সৈতে এক সুন্দৰ সময় কটাব আৰু বিশেষ বিষয়ত উপকাৰী আলোচনাও সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা আপোনালোকে বহু ক্ষেত্ৰত সকাহ অনুভৱ কৰিব পাৰিব আৰু ভাল কিছুমান পৰামৰ্শও ওলাই আহিব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু আৰু নথিপত্ৰসমূহ সাৱধানে ৰখাৰ যত্ন কৰক, নহ'লে আজি সেইবোৰ যদি হেৰুৱাই যায় তেনেহ'লে আপোনাৰ বাবে বিপদ হোৱাৰো সম্ভাৱনা আছে। এটা সৰু গাফিলতিয়ে আজি আপোনাৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সকলো কাম কৰোঁতে অলপ সাৱধান হ'ব আৰু শান্তিপূৰ্ণভাৱে সকলোবোৰ বস্তু ভালদৰে বিবেচনা কৰিহে আগবাঢ়িব। বিতৰ্ক আৰু বিবাদৰ দৰে পৰিস্থিতি আপোনাৰ পাৰস্পৰিক সম্পৰ্কত বৃদ্ধি হ'বলৈ নিদিব, নহ'লে ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে আৰু লগতে আপোনালোকৰ পাৰিবাৰিক দিশতো সুখ শান্তিত বিঘ্নিত হ'ব পাৰে। গতিকে পৰিস্থিতিবোৰ ভাল কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিব সকলো ক্ষেত্ৰতে, তেতিয়া দেখিব যে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় আৰু কথা কওঁতে আপোনালোকে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। ব্যৱসায়িক বিষয়ত হঠাৎ আজি পৰিৱৰ্তন দেখা পাব, ই আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব আৰু নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে সময় ভাল হৈ আছে। গতিকে আপোনালোকে আজি নিজৰ কৰ্মচাৰী আৰু অভিজ্ঞ ব্যক্তিৰ সৈতে এই বিষয়ে আলোচনা কৰক, যাতে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সফল হয়। কৰ, ঋণ আদিৰ বিষয়ত আজি জটিলতা বৃদ্ধি হ'ব পাৰে, গতিকে আপুনি এই কামবোৰ আজি অলপ পিছুৱাই দিয়ক, নহ'লে সেইবোৰ ক্ষেত্ৰত আজি আপোনালোকে যদি বেছিকৈ মনোনিৱেশ কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক কামবোৰ আজি পিছুৱাই যাব পাৰে। সেইবাবে আপোনাৰ বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত অলপ আওকাণ কৰি চলক। বৰ্তমান সময়ত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰাৰ পিছতহে এইবোৰ কাম হাতত ল'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যসকলে আজি আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে পাৰিবাৰিক দিশৰ সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইজনে সিজনৰ প্ৰতি থকা সহায়ৰ ভাৱে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিব। গতিকে আপুনিও আজি ঘৰৰ কাৰণে কিবা এটা চিন্তা চৰ্চা কৰক আৰু ঘৰত সকলো সদস্যকে সুখী কৰিবলৈ আজি আপুনি ব্যৱস্থা কৰিলে সকলোৱে আনন্দ লাভ কৰিব আৰু আপোনাৰ আজি গুৰুত্ব বৃদ্ধি পোৱা দেখা যাব। গতিকে এই সময়ত আপুনি পাৰিবাৰিক দিশত অলপ চিন্তা চৰ্চা কৰিলে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মৰম প্ৰকাশ কৰিবলৈ ভাল সময়, গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত ইতিবাচক হৈ চলক আৰু লগতে আগবাঢ়ি যাওঁতো সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে কাহ, চৰ্দি আৰু ডিঙিৰ বিষত আজি অসুবিধা পাব পাৰে, গতিকে এই সময়ত আপুনি অতি সাৱধান আৰু বতৰ অনুযায়ী এক ৰুটিন বজাই ৰখাটো প্ৰয়োজনীয় হ'ব আৰু উচিত চিকিৎসা কৰিলে এইবোৰ সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। গতিকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিবলৈ যত্ন কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি দিনটো সংঘটিত
হৈ পাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কঠিন কামবোৰো আপোনাৰ বাবে স্বাভাৱিক যেন লাগিব। গতিকে আজি আপোনালোকে ইতিবাচক মানুহৰ লগত থাকি আপোনাৰ মানসিকভাৱে শক্তিশালী অনুভৱ কৰিবলৈ যত্ন কৰক আৰু লগতে আপোনাৰ যিবোৰ কঠিন কামৰ সন্মুখীন হ'ব সেইবোৰ আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে আগবাঢ়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক স্থিতি ভাল হ'ব আৰু লগতে কামবোৰতো আপোনালোকে ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কষ্ট কৰিবৰ দিন হ'ব। গতিকে কষ্ট কৰিলেহে আজি আপোনালোকে সফলতা লাভ কৰিব। আৰু পৰিয়ালৰ সৈতে আজি মজা কৰা বা মনোৰঞ্জনমূলক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ দ্বাৰা পৰিয়ালত আপোনালোকে আজি ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। আজি আপুনি অত্যাধিক সামাজিক যোগাযোগৰ পৰা বিৰত থাকক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছুমান সামাজিক ক্ষেত্ৰত বেয়া প্ৰভাৱে দেখা দিব পাৰে। আত্মীয়ৰ লগত জড়িত যিকোনো বিবাদ আজি বাঢ়িব পাৰে। গতিকে খং আৰু আৱেগক আধিপত্য বিস্তাৰ কৰিব নিদিব আৰু লগতে আত্মীয়ৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ আজি নেতিবাচক প্ৰভাৱ নপৰে। আৰু লগতে কথা কওঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সম্পৰ্ক ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। উত্তেজনাৰ বাবে আজি ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কাৰণ একে সময়তে এই সময়ত যদি আপুনি কঠোৰ পৰিশ্ৰম আৰু বহু ধৰণৰ সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে আপুনি সকলো ক্ষেত্ৰতে শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব লাগিব, কাৰণ খৰখেদা কৰিলে এইবোৰ ক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনা থাকিব আৰু এই ভুলে আপোনালোকৰ ক্ষতি কৰিব পাৰে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত সুস্থ মগজুৰে সকলো সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব আৰু যদি সিদ্ধান্ত ল'বলৈ অসুবিধা অনুভৱ কৰিছে তেনেহ'লে আপোনালোকে অভিজ্ঞ ব্যক্তিৰ সহায় ল'বলৈ যত্ন কৰিব। বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়িক আৰ্থিক অৱস্থা স্বাভাৱিক অৱস্থাত থাকিব। গতিকে কোনো ধৰণৰ যাতে মানসিক চাপ বৃদ্ধি নকৰিব এই সময়ত আৰু ব্যৱসায়িক পৰিস্থিতিবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিৱেশো ভাল হ'ব আৰু লগতে আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সমন্বয় বজাই ৰাখিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ সহায় আপুনি লাভ কৰি থাকিব। ব্যক্তিগত জীৱনত সুখ শান্তি আৰু মধুৰতা থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়ালতো সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত যিবোৰ আজি কাৰ্যকলাপ থাকিব সেইবোৰত আপুনি গুৰুত্ব দিয়ক যাতে আপোনালোকৰ পাৰিবাৰিক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপোনালোকৰ সুকলমে সম্পন্ন হয়। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত আৰু অধিক ইতিবাচকতা দেখা পাব আৰু লগতে সকলো সদস্যৰ মাজত সহযোগিতাৰ ভাৱো থাকিব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে ইজনে সিজনে বিশ্বাস কৰি আগবাঢ়ি যাওক আৰু লগতে কোনো ধৰণৰ যাতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত অৱনতি নঘটে তাৰ প্ৰতিও লক্ষ্য ৰাখিব আৰু কোনো বাহিৰা মানুহকো আজি আপোনালোকে হস্তক্ষেপ কৰিব নিদিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। হতাশা আৰু দুখৰ পৰা হাত সাৰিবলৈ ইতিবাচক চিন্তাধাৰাৰ লোকৰ লগত কিছু সময় কটাওক আৰু লগতে আধ্যাত্মিকতা আৰু ধ্যান ধাৰণাৰ ওপৰতো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ চিন্তাধাৰা উন্নত হ'ব আৰু লগতে ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আজি কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, তথাপিও আপোনালোকে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ আপোনালোকে মানি চলিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত ফলাফল লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পোৱা দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব আৰু আপোনাৰ ব্যস্ত ৰুটিন থাকিব। গতিকে আপুনি কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ ফলতহে আপোনালোকে সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সহায় আৰু পৰামৰ্শই আপোনাৰ বাবে উপকাৰী আজি ফলাফল দিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক। ইয়াৰ দ্বাৰা তেওঁলোকে উল্লাসিত হৈ প্ৰশংসা আপোনাক কৰিব আৰু আপোনাৰ আজি ব্যস্ত ৰুটিনৰ পৰা আপোনাৰ পৰিয়ালৰ বাবেও কিছু সময় দিবলৈ যত্ন কৰিব। আজি আপুনি যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়ক, কাৰণ আপোনাৰ ভ্ৰমণৰ ফলত আপোনাৰ সময় নষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰো অসম্পূৰ্ণ হৈ থাকিব পাৰে। গতিকে ভ্ৰমণবোৰ আজি পিছুৱাই ৰাখক। নিজৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰতে মনোনিৱেশ কৰক। আৰ্থিক সমস্যাক লৈ আজি ঘৰত কিছু উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ সমস্যাবোৰ আপুনি নিজে সমাধান কৰিবলৈ যত্ন কৰক যাতে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু আপোনাৰ সন্তানৰ সৈতেও আজি আপুনি কিছু সময় দিবলৈ চেষ্টা কৰক। তেওঁলোকৰ লগত যদি কিছু সময় কথা পাতে তেনেহ'লে তেওঁলোকে আজি ইতিবাচকতা অনুভৱ কৰিব আৰু তেওঁলোকৰ সমস্যা সমাধান কৰি দিলে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। যদি আপুনি কামৰ ব্যৱস্থাত বা ব্যৱসায়িক ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাত কাৰ্যকৰী কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক উন্নতি কৰিবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি সিদ্ধান্ত লওঁতে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ তাৰপিছত ল'লে আৰু অধিক আপোনালোকে ফলপ্ৰসূ ফলাফল লাভ কৰিব। আজি আপোনাৰ আনুষ্ঠানিক সভা আদি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে আজি ব্যৱসায়িক ক্ষেত্ৰত বিশেষ
কিছুমান সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে আজি নতুন সুযোগ পোৱাৰ সম্ভাৱনা থাকিব। সেই সুযোগবোৰ আপুনি ভালদৰে সদ্ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা আৰু ভাল সমন্বয় দেখা গৈছে, গতিকে ইয়াৰ দ্বাৰা আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু পাৰিবাৰিক দিশতো আপোনালোকে সুখ শান্তি আনিবলৈ সক্ষম হ'ব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে ভালদৰে মনোনিৱেশ কৰক আৰু সকলো সদস্যৰ সৈতে একেলগে মিলিত হৈ আপোনালোকে আগবাঢ়ি যাওক। কিবা যদি সমস্যাৰো সৃষ্টি হয় তেনেহ'লে আপোনালোকে ভয় নকৰিব। আপোনালোকে শান্তিপূৰ্ণ পৰিৱেশেৰে আগবাঢ়ি গ'লে আপোনালোকে দেখিব যে পৰিৱেশ সুন্দৰ হৈ পৰিছে। প্ৰেমৰ সম্পৰ্কতো আজি কিছুমান হতাশা আহিব পাৰে, কিন্তু আপোনালোকে এইবোৰ ক্ষেত্ৰত যদি বেছিকৈ ভাবি নিচিন্তি আপোনালোকে নিজৰ সম্পৰ্ক কেনেদৰে ভাল হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখে, তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত ভাল ফলাফল পাব আৰু অতি সোনকালে আপোনালোকে ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। ঋতু অনুসৰি খাদ্য গ্ৰহণ কৰক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ সমস্যা উদ্ভৱ হ'ব সেইবোৰ নাইকিয়া হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাৰো শক্তি পাব। গতিকে আপোনাৰ শাৰীৰিক দিশত সুস্থ হৈ থাকিবলৈ আপুনি নিজে যিবোৰ স্বাস্থ্যসন্মত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক। ইয়াৰ দ্বাৰা আপুনি সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু অভিজ্ঞতাৰ পৰা বহু কথা শিকিবলৈ সুযোগ পাব আৰু সেইবোৰ কাৰ্যকৰী কৰিলেও আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পোৱা দেখা যাব। গতিকে আপুনি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি ব্যক্তিগত দিশত বহুতো সফলতা অৰ্জন কৰিবলৈ আজি সক্ষম হোৱা দেখা যাব। আৰু আপুনি আজি কোনো বিনিয়োগ আদি কৰাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আজি অলপ এই ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে পলিচি আদিত বিনিয়োগ কৰিলে আজি আপোনাৰ ভাল হ'ব। গতিকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখি চলক। আনৰ দ্বাৰা প্ৰভাৱিত হৈ আজি নিজৰ ক্ষতি নকৰিব। সেইবাবে আজি যিবোৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব সেইবোৰ আপুনি নিজৰ আত্মবিশ্বাস বজাই ৰাখিবলৈ যত্ন কৰিব আৰু এলাহৰ বাবে কোনো কাম আজি পিছুৱাই দিবলৈ চেষ্টা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছুমান সমস্যাৰো সৃষ্টি হ'ব পাৰে। আৰু দ্বিধাদ্বন্দ্বত শান্ত মনেৰে সমাধান বিচাৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সমস্যাবোৰ সমাধান পোৱাত সহজ হ'ব। আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত বজাৰত কিছুমান নতুন সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু আজি আপোনাৰ কৰ্মচাৰীসকলৰ কামৰ বোজা ভালদৰে ভাগ বতৰা কৰি দিব। ইয়াৰ দ্বাৰা আপোনালোকে আজি ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু তেওঁলোকেও কামৰ গতি ক্ষীপ্ৰ কৰাত সহায় কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব। পৰিয়ালৰ কোনো বিবাহযোগ্য সদস্যৰ বাবে আজি সম্পৰ্কৰ কথা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি আনন্দৰ সৃষ্টি হ'ব আৰু আত্মীয় আগমনৰ ফলতো আপোনালোকে আজি তেওঁলোকৰ সৈতে ভাল সমন্বয় বজাই ৰাখিব পাৰিব আৰু যিবোৰ ইতিবাচক আলোচনা হ'ব সেইবোৰ আপোনালোকৰ আত্মীয় বহু ধৰণৰ পৰামৰ্শ আগবঢ়াব, যাৰ দ্বাৰা আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত হৈ থাকিব। সন্তানৰ পৰাও আজি কিছু ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব। ইয়াৰ দ্বাৰা তেওঁলোকক আজি আপোনালোকে ভাল পৰামৰ্শ দিয়াত সহায় পাব আৰু লগতে আপোনাৰ সন্তানেও আজি আপোনালোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়ি যোৱাত তেওঁলোকে আত্মবিশ্বাস বৃদ্ধি কৰাত সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি দুয়োজনে সুসংগঠিত হৈ থাকে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ইয়াৰ দ্বাৰা আপোনালোকে নতুন নতুন যিবোৰ অভিজ্ঞতা আছে সেইবোৰো লাভ কৰিব। শাৰীৰিক আৰু মানসিকভাৱে ইতিবাচক হৈ থাকিবলৈ আজি নিশ্চিতভাৱে আপোনাৰ প্ৰিয় কাম কাজৰ বাবে কিছু সময় উলিয়াব আৰু ঋতু অনুসৰি খাদ্য আৰু আচৰণ ৰাখক। ইয়াৰ দ্বাৰা আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ কাম কাজতো ইতিবাচকতা দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো আপুনি নিজৰ সৃষ্টিশীল আগ্ৰহ বজাই ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনাৰ মন আজি সুখী আৰু উজ্জ্বল হৈ থাকিব। গতিকে আজি আপোনালোকে ইতিবাচক কামত বেছিকৈ মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সফলতা অৰ্জন কৰাটো ভাল হ'ব। সন্তানৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা আজি তেওঁলোকৰ লগত কৰক আৰু তেওঁলোকক আপুনি উৎসাহ দিয়ক যাতে তেওঁলোকে আগুৱাই যাব পাৰে। বিনিয়োগ সম্পৰ্কীয় কামতো আজি আপোনালোকে ভাল ফল লাভ কৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকে লাভজনক অৱস্থাও সৃষ্টি কৰিব পাৰিব। আজি কিছুমান আপোনাৰ প্ৰত্যাহ্বান থাকিব, তথাপিও শান্ত মনেৰে যদি সমস্যাবোৰ সমাধান কৰে তেনেহ'লে আপোনালোকে ইয়াৰ ফলত আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিব পাৰিব আৰু লগতে আজি আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ মতামতৰ প্ৰতিও গুৰুত্ব দিব। তেওঁলোকে যিবোৰ মতামত বা পৰামৰ্শ আগবঢ়াব সেইবোৰ আপোনালোকৰ বাবে ইতিবাচক বুলিও প্ৰমাণিত হ'ব।
আৰু সম্পত্তি বা বাহনৰ সৈতে জড়িত যিকোনো কাম আজি পিছুৱাই দিয়ক, কাৰণ এই সময়ত আপোনাৰ গ্ৰহৰ ট্ৰেনজিট এই কামবোৰৰ পক্ষত নহয়। গতিকে বৰ্তমান সময়ত এইবোৰ কাম নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীৰ লগত থকা যিকোনো পুৰণি মতানৈক্য আজি সমাধান কৰি লওক, কাৰণ এতিয়াই যদি এইবোৰ সমাধান কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু আগুৱাই যাবলৈ আপোনালোকে তেওঁলোকৰ পৰা সহায় পাব। গতিকে আজি আপোনালোকৰ কৰ্মচাৰীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভাল কৰিবলৈ যত্ন কৰক আৰু বিপণন আৰু অনলাইনৰ কাম কাজবোৰৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে সেইবোৰত আজি লাভজনক অৱস্থাত থাকিব। গতিকে এই ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি গুৰুত্ব দিবলৈ যত্ন কৰক। আৰু আজি আপোনাৰ এজন কৰ্মচাৰীৰ সহায়ত আপুনি নিজৰ লক্ষ্যতো উপনীত হ'ব পাৰিব আৰু ব্যৱসায়িক গতিও ক্ষীপ্ৰ কৰাত সুবিধা পাব। ইয়াৰ দ্বাৰা আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব আৰু আপুনি মানসিকভাৱেও সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। পৰিয়ালত সুখৰ পৰিৱেশ আজি বিৰাজ কৰিব আৰু সদস্যসকলৰ মাজত আপোনালোকৰ প্ৰেমৰ অনুভূতি থাকিব। গতিকে সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতিৰ ভাৱ ৰাখক আৰু কিবা যদি অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে বয়োজ্যেষ্ঠসকলৰ সৈতে আপোনালোকে সিদ্ধান্ত মৰ্মে সকলোবোৰ পৰিস্থিতি ভাল কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে ইতিবাচক হৈ থাকক আৰু পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ দ্বাৰা সকলো সদস্যই সুখ শান্তি লাভ কৰিব আৰু পাৰিবাৰিক দিশত আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ সক্ষম হ'ব আৰু লগতে তেওঁলোকো অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটোৰো আজি আপোনালোকৰ ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা যাব। গতিকে বৰ্তমান সময়ত আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় আৰু আপোনাৰ সংগীৰ সৈতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখি চলক আৰু তেওঁলোকৰ সমস্যা সমাধানত আপুনি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে নিজৰ ৰুটিন আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু আপুনি ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব আৰু লগতে আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দিব। ইয়ে মানসিক আৰু শাৰীৰিক স্থিতি ভাল কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব।